নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 10, মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। মৌৰ্য যুগৰ পিছত ভাৰতবৰ্ষৰ কেনেকুৱা কি অৱস্থা আছিল সেইটো আমি এই পাঠত পঢ়িবলৈ গৈ আছোঁ। তো শিকনৰ ফলাফল চোৱা ছাত্ৰ ছাত্ৰীসকল কি দিছে। মৌৰ্য যুগৰ পৰৱৰ্তী কালছোৱাত ভাৰতবৰ্ষৰ ৰাজনৈতিক পটভূমি সম্পৰ্কে ইয়াত জানিবলৈ পাবা। তোমালোকে দিছে জানিব পাৰিব। দেশীয় সৰু বৰ ৰাজ্য উত্থান আৰু বিদেশী শক্তিৰ আগমনৰ বিষয়ে জানিব পাৰিব। মানে তোমালোকে দেশীয় যিবিলাক সৰু বৰ ৰাজ্যৰ উত্থান পতন হৈছে এইবিলাক বিষয়ে জানিব পাৰিবা। দক্ষিণ ভাৰতত সাতবাহন ৰাজ্যৰ আবিৰ্ভাৱ আৰু ইতিহাসত এই ৰাজ্যৰ গুৰুত্ব সম্পৰ্কে জানিব পাৰিব। ইণ্ডো গ্ৰীক আৰু কুষাণসকলৰ সামাজিক ও সাংস্কৃতিক দিশৰ বৰঙণিৰ বিষয়ে জ্ঞান লাভ কৰিব। এই কালছোৱাত সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালী সম্পৰ্কে ব্যাখ্যা কৰিব পাৰিব। ঠিক আছে, নেক্সট কি আছে চোৱা। তোমালোকে আগৰ শ্ৰেণীৰ পাঠ্যপুথিত কেনেকৈ শক্তিশালী মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটিছিল সেই সম্পৰ্কে এটা ধাৰণা লাভ কৰিছা। এই অধ্যায়ত আমি মৌৰ্য যুগৰ পৰৱৰ্তী কালছোৱাৰ বিষয়ে আলোচনা কৰিম। মৌৰ্যসকলৰ পতনৰ পাছত ভাৰতবৰ্ষত ভালেমান সৰু বৰ ৰাজ্যৰ উত্থান হৈছিল। এনে দেশীয় ৰাজ্যসমূহৰ উপৰিও সেই সময়ৰ গ্ৰীক ৰাজ্যৰ বিভিন্ন অংশৰ পৰা ইণ্ডো গ্ৰীক, শক, পাৰ্থিয়ান, কুষাণ আদি বিদেশী শক্তি কিছুমান ভাৰতবৰ্ষলৈ আহি বিভিন্ন স্থানত ৰাজত্ব কৰিছিল। ওপৰৰ মানচিত্ৰখন লক্ষ্য কৰিলে সেই সময়ত ভাৰতত দেশীয় আৰু বিদেশী শক্তিসমূহে গঢ়ি তোলা ৰাজ্যসমূহ চিনাক্ত কৰিব পাৰিবা। এই দেশী বিদেশী বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ভাৰতীয় সমাজ আৰু সাংস্কৃতিক জীৱনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। নেক্সট কি দিছে চোৱা, প্ৰধান দেশীয় ৰাজ্যসমূহ। প্ৰধান দেশীয় ৰাজ্যসমূহ মৌৰ্য যুগৰ পৰৱৰ্তী সময়ছোৱাৰ এক উল্লেখযোগ্য দেশীয় শক্তি আছিল শুংগসকল। মৌৰ্য যুগৰ পৰৱৰ্তী সময়ছোৱাৰ এক উল্লেখযোগ্য দেশীয় শক্তি আছিল কি? শুংগসকল। শেষৰজন মৌৰ্য ৰজা বৃহদ্ৰথক হত্যা কৰি পুষ্যমিত্ৰ শুংগই মগধত শুংগ বংশৰ প্ৰতিষ্ঠা কৰিছিল। এতিয়া প্ৰশ্ন হ'ব পাৰে যে মগধত শুংগ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? তেতিয়া কি ক'বা? পুষ্যমিত্ৰ শুংগই। পুষ্যমিত্ৰ শুংগই কি কৰিছিল? মগধত তোমাৰ শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, আৰু শেষৰজন মৌৰ্য ৰজা বৃহদ্ৰথ। তো ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে মৌৰ্য বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? তেতিয়া কি ক'বা? বৃহদ্ৰথ। শুংগ ৰজাসকল হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ পৃষ্ঠপোষক আছিল আৰু তেওঁলোক প্ৰায় 112 বছৰ মগধত ৰাজত্ব কৰিছিল। শুংগসকলৰ পাছত উত্তৰ ভাৰতত কাণ্ড খ্ৰীষ্টপূৰ্ব 75 পৰা খ্ৰীষ্টপূৰ্ব 30 বংশই কিছুদিন শাসন কৰিছিল বুলি জনা যায়। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ শেষফালে মহামেঘবাহনে পূৰ্বঘাট আৰু বংগোপসাগৰৰ মাজত অৱস্থিতি কলিংগ ৰাজ্যত বৰ্তমান উৰিষ্যাত চেদি বা চেত ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। সেই সময়তে দক্ষিণ পশ্চিম ভাৰতত এক প্ৰভাৱশালী ৰাজনৈতিক শক্তিৰ উত্থান হৈছিল। ইতিহাসত এওঁলোকক অন্ধ্ৰ বা সাতবাহন বংশ বুলি জনা যায়। আহাচোন এতিয়া আমি সাতবাহনসকলৰ বিষয়ে থুলমূল আভাস লওঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি সাতবাহনসকলৰ বিষয়ে পঢ়িম। ঠিক আছে, এতিয়া ইয়াতো অলপ বস্তু পালা যে কলিংগ ৰাজ্যৰ বৰ্তমান নাম কি? উৰিষ্যা। চেদি বা চেত ৰাজবংশৰো প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া সাতবাহনসকল চোৱা। খ্ৰীষ্টপূৰ্ব 2য় শতিকাৰ শেষ ভাগত হিমুক নামৰ এজন লোকে সাতবাহন বংশৰ প্ৰতিষ্ঠা কৰিছিল। 2য় শতিকাৰ শেষ ভাগত কি হৈছে? হিমুক নামৰ এজন লোকে সাতবাহন বংশৰ প্ৰতিষ্ঠা কৰিছিল। বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰৰ লগতে গুজৰাট, মধ্যপ্ৰদেশ আৰু কৰ্ণাটক ৰাজ্যৰ কিছু অংশলৈ এই ৰাজ্য বিস্তৃত আছিল। পুৰাণৰ পৰা পোৱা তথ্য অনুসৰি 30 জন সাতবাহন ৰজাই দাক্ষিণাত্য অঞ্চলত সেই সময়ছোৱাত ৰাজত্ব কৰিছিল। এওঁলোকৰ ভিতৰত শতকৰ্ণী প্ৰথম, গৌতমীপুত্ৰ শতকৰ্ণী, পুলুমাভি প্ৰথম, বিশিতিপুত্ৰ পুলুমাভি আদি উল্লেখযোগ্য।
অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰৰ লগতে কিছু গুজৰাট, মধ্যপ্ৰদেশ আৰু কৰ্ণাটক ৰাজ্যৰো কিছু অংশলৈ এই ৰাজ্য বিস্তৃত আছিল। ঠিক আছে, তাৰপিছত চোৱা, সাতবাহন ৰাজ্যত দুই ধৰণৰ শাসন ব্যৱস্থা আছিল। এক অংশৰ শাসন কাৰ্য পৰিচালনা কৰিছিল ৰজাৰ অনুগতসকলে আৰু বাকী অংশত ৰজাই প্ৰত্যক্ষভাৱে শাসন কৰিছিল। শিলালিপিসমূহে দিয়া তথ্যৰ পৰা জনা যায় যে ৰাজ্যখন শাসনৰ সুবিধাৰ বাবে নগৰ, চহৰ অঞ্চল, নিগম, বজাৰ অঞ্চল আৰু গ্ৰাম গাঁৱত বিভক্ত আছিল। এনেকৈ ভাগ ভাগ আছিল ৰাজ্যখন শাসনৰ বাবে। আৰু সাতবাহন ৰাজ্যত দুই ধৰণৰ শাসন ব্যৱস্থা আছিল। ঠিক আছে, এক অংশৰ শাসন কাৰ্য পৰিচালনা কৰিছিল ৰজাৰ অনুগতসকলে আৰু বাকী অংশত কোনে কৰিছিল? ৰজাই প্ৰত্যক্ষভাৱে মানে নিজেই শাসন চলাইছিল। তাৰপিছত কি আছে চোৱা, কৈছে ৰাজ্যখন কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও ধাতু, পাথৰ আৰু মৃৎশিল্পকো মানুহে জীৱিকা ৰূপে গ্ৰহণ কৰিছিল। সমসাময়িক বিভিন্ন উৎসৰ পৰা ৰজাৰ গো আৰু ভূমি দান ব্যৱস্থাৰ বিষয়ে জানিব পাৰি। এই সময়ছোৱাত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল। সাতবাহনসকলৰ প্ৰধান সামাজিক বৈশিষ্ট্য আছিল যৌথ পৰিয়াল। সাতবাহনসকলৰ প্ৰধান সামাজিক বৈশিষ্ট্য আছিল কি? যৌথ পৰিয়াল। পিতৃপ্ৰধান সমাজ হ'লেও নাৰীয়ে কিছু গুৰুত্ব পোৱা দেখা গৈছিল। যদিও পিতৃপ্ৰধান আছিল সাতবাহনসকলৰ সমাজ, কিন্তু নাৰীয়েও গুৰুত্ব পাইছিল। বিশেষকৈ নাচিক, প্ৰশস্তি, মহিষী, গৌতমী, বালাশ্ৰী আৰু নানে ঘাট শিলালিপিত মহিশ্ৰী, নাগানিকাৰ নাম পোৱা যায়। সাতবাহন মানে এই মহিলাসকলৰ তেতিয়াৰ সময়ত মানে খুব নাম আছিল। সাতবাহন শাসন ব্যৱস্থাৰ এক উল্লেখযোগ্য দিশ আছিল তেওঁলোকৰ মুদ্ৰা ব্যৱস্থা। তেওঁলোকে কি আছিল? মুদ্ৰাৰ ব্যৱস্থা মানে মুদ্ৰাৰ প্ৰচলন আছিল। এই মুদ্ৰাবোৰ আছিল বিভিন্ন আকৃতিৰ। ইয়াত ৰজাসকলৰ অৱয়ৱৰ লগতে আন বহুতো চিহ্ন খোদিত কৰা হৈছিল। মুদ্ৰাবোৰত প্ৰাকৃত আৰু দ্ৰাবিড় ভাষাৰ লগতে ব্ৰাহ্মী লিপি দেখিবলৈ পোৱা গৈছিল। এই মুদ্ৰাসমূহ সাতবাহনসকলৰ ইতিহাস অধ্যয়নৰ উল্লেখযোগ্য সমল। ভাৰতৰ সাংস্কৃতিক জগতলৈ সাতবাহনসকলে যথেষ্ট বৰঙণি আগবঢ়াইছিল। সাহিত্যৰ ক্ষেত্ৰত এই যুগৰ দুখন বিখ্যাত গ্ৰন্থ আছিল। সংস্কৃত ভাষাত ৰচিত সৰ্ববৰ্মাৰ কাতন্ত্ৰ আৰু প্ৰাকৃত ভাষাত ৰচিত গুণাঢ্যৰ বৃহৎ কথা। ঠিক আছে, ভাৰতৰ সাংস্কৃতিক জগতলৈ সাতবাহনসকলে যথেষ্ট বৰঙণি আগবঢ়াইছিল। সাহিত্যৰ ক্ষেত্ৰত এই যুগৰ দুখন বিখ্যাত গ্ৰন্থ আছিল কি? সংস্কৃত ভাষাত ৰচিত সৰ্ববৰ্মাৰ কাতন্ত্ৰ আৰু প্ৰাকৃত ভাষাত ৰচিত কি? গুণাঢ্যৰ বৃহৎ কথা। স্থাপত্য আৰু ভাস্কৰ্যৰ ক্ষেত্ৰতো এই যুগৰ শিল্পীসকলে অজস্ৰ কীৰ্তিৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। তোমালোকে সাঁচীৰ স্তূপ আৰু অমৰাৱতীৰ ভাস্কৰ্যৰ বিষয়ে শুনিছানে? এই স্তূপ আৰু ভাস্কৰ্য দুটা সাতবাহনসকলৰ শিল্প সাধনাৰ উল্লেখযোগ্য নিদৰ্শন। শেষত জানি থোৱা যে সাতবাহন ৰাজ্যখন উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ যোগসূত্ৰ স্বৰূপ আছিল আৰু এই ৰাজ্যখনে ৰাজনৈতিক একতা স্থাপন কৰিবলৈ সক্ষম হৈছিল। দক্ষিণ ভাৰতৰ দেশীয় ৰাজ্যসমূহ। দক্ষিণ ভাৰতৰ কি? দেশীয় ৰাজ্যসমূহ কৈছে তোমালোকে এইবাৰ প্ৰথম পৃষ্ঠাত 10.1 মানচিত্ৰখনৰ একেবাৰে দক্ষিণ অংশলৈ মন কৰা। তাত চোল, চেৰা আৰু পাণ্ডিত্য বুলি লিখা তিনিটা নাম দেখা পাইছেনে? আমাৰ আলোচিত সময়ৰ এই তিনিখন দক্ষিণ ভাৰতৰ উল্লেখযোগ্য ৰাজ্য আছিল। চোল, চেৰা, পাণ্ড্যসকলে প্ৰায় 400 বছৰ ধৰি ৰাজত্ব কৰিছিল। ওচৰা-ওচৰিকৈ থকা এই তিনিখন ৰাজ্যক একেলগে ত্ৰিৰাজ্য বোলা হয়। কি বুলি কোৱা হয়? ত্ৰিৰাজ্য বোলা হৈছিল। ইয়াৰ উপৰি আৰু বহুতো সৰু বৰ ৰাজ্য আছিল যাৰ বিষয়ে আমি সেই সময়ৰ মুদ্ৰা, লিপি আৰু গ্ৰন্থৰ পৰা জানিব পাৰোঁ। সেই সময়ত বিকাশ লাভ কৰা সংগম সাহিত্য এই দিশত যথেষ্ট তথ্য সাধন দিয়ে। সেই সময়ত দক্ষিণ ভাৰতৰ ৰাজ পৃষ্ঠপোষকতাত যি তামিল কবি সন্মিলন অনুষ্ঠিত হৈছিল সেয়াই আছিল সংগম, আৰু এই যুগৰ সাহিত্যকে সংগম সাহিত্য বুলি জনা যায়। সংগম সাহিত্য প্ৰধানকৈ বৰ্ণনাত্মক আৰু নীতিশিক্ষামূলক। সংগম সাহিত্যৰ পৰা সেই সময়ৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক বিৱৰ্তনৰ বিষয়ে বিতংভাৱে জানিব পাৰি। সংগম সাহিত্যত মহিলা কবিসকলৰ কবিতাও অন্তৰ্ভুক্ত কৰা হৈছিল। সংগম সভাত কবি, সাহিত্যিক, পাণ্ডিতসকলৰ লগতে চাৰণ নামৰ ৰজাৰ গুণ গৰিমা প্ৰচাৰ কৰা ব্যক্তিসকলে অংশগ্ৰহণ কৰিছিল। চোল ৰাজ্যৰ ৰাজধানী আছিল উৰেইৰ। চেৰা ৰাজ্যত এটা শক্তিশালী নৌবাহিনীও আছিল। এইবিলাক মানে চোল ৰাজ্যৰ বিষয়ে কথা।
পাণ্ড্যত্য ৰাজ্যত এগৰাকী মহিলা শাসনকৰ্তা আছিল বুলি জনা যায়। মুকুতাৰ বাবেও এই ৰাজ্যখন বিখ্যাত আছিল। ইণ্ডো গ্ৰীকসকল। মৌৰ্যসকলৰ পৰৱৰ্তী যুগত ভাৰতবৰ্ষলৈ কেনেকৈ বিদেশী শক্তিৰ আগমন ঘটিছিল? সেই সময়ত বিদেশী আক্ৰমণৰ প্ৰতিহত কৰিব পৰা ক্ষমতা ভাৰতবৰ্ষত নাছিল নেকি? সেই কথা অৱশ্য সত্য যে এই কালছোৱাত উত্তৰ পশ্চিম ভাৰতত এক গভীৰ ৰাজনৈতিক সংকটে দেখা দিছিল। কিন্তু তাৰ লগে লগে বহিৰাষ্ট্ৰৰ লগত প্ৰাচীন ভাৰতৰ যি সাংস্কৃতিক আদান প্ৰদান চলিছিল, সেইটোৱে বিদেশী শক্তিক ভাৰতবৰ্ষৰ প্ৰতি আকৰ্ষিত কৰিছিল। এইদৰে ইণ্ডো গ্ৰীক হক পাৰ্থিয়ান আৰু কুষাণসকলে ভাৰতৰ উত্তৰ পশ্চিম দিশেদি আমাৰ দেশতো প্ৰৱেশ কৰিছিল। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? কুষাণসকলে কি কৰিছিল? উত্তৰ পশ্চিম দিশেদি আমাৰ দেশত প্ৰৱেশ কৰিছিল। ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজাজনৰ নাম আছিল মিনাণ্ডাৰ বা মিলিন্দ। ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজাৰ নাম কি আছিল? মিনাণ্ডাৰ বা মিলন্দ। মিনাণ্ডাৰ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু বহুতো চৈত্য আৰু বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল। গ্ৰীকসকলে ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ হিন্দু আৰু বৌদ্ধ ধৰ্ম দুয়োটাই গ্ৰহণ কৰিছিল। গ্ৰীকসকলে কি কৰিছিল? ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ হিন্দু আৰু বৌদ্ধ ধৰ্ম দুয়োটাই গ্ৰহণ কৰিছিল। এওঁলোকৰ সাংস্কৃতিক জীৱনৰ কেতবোৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ভাৰতীয় সমাজৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাইছিল। এতিয়া চৈত্য মানে কি? বৌদ্ধ কলাকৃষ্টিৰ সমৃদ্ধ গুহাসমূহক কি বুলি কোৱা হয়? চৈত্য বুলি কোৱা হয়। আৰু স্তূপ মানে কি? বৌদ্ধ স্মাৰকসমূহৰ ওপৰত নিৰ্মাণ কৰা গাঁথনিসমূহক স্তূপ বুলি কোৱা হয়। বৌদ্ধ স্মাৰকসমূহৰ ওপৰত নিৰ্মাণ কৰা গাঁথনিসমূহক কি বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল? স্তূপ বুলি কোৱা হয়। এই দুইটাও মনত ৰাখিবা দেই। নেক্সট আছে ভাৰতীয় সংস্কৃতিলৈ গ্ৰীকসকলৰ পৰা জ্যোতিষশাস্ত্ৰ, মুদ্ৰা আৰু শিল্পকলাৰ জ্ঞান লাভ কৰিছিল। ইণ্ডো গ্ৰীকসকলৰ প্ৰভাৱত ভাৰতবৰ্ষৰ গান্ধাৰ শিল্পকলাৰ বিকাশ ঘটে। এই শিল্পকলা আছিল গ্ৰীচদেশীয় আৰু ভাৰতীয় আৰ্হিৰ অপূৰ্ব সমাহাৰ। গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। এই সময়মতে মথুৰা শিল্পকলা বুলি স্থানীয় শিল্পকলা এটিও বিকাশ লাভ কৰিছিল। এই শিল্পৰো মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। গ্ৰীকসকলৰ ৰাজ পৃষ্ঠপোষকতা স্থানীয় ভাষাই বিশেষ সমৃদ্ধ লাভ কৰিছিল। আকৌ সংস্কৃত সাহিত্যতো গ্ৰীক প্ৰভাৱ মন কৰিবলগীয়া। সাংস্কৃতিক নাটক, পৰ্দা বা যৱনিকাৰ ব্যৱহাৰ যৌৱন শব্দটোৰ পৰা অহা বুলি অনুমান কৰা হয়। আনহাতে মুদ্ৰাৰ ক্ষেত্ৰতো গ্ৰীকসকলে প্ৰভাৱ নুই কৰিব নোৱাৰি। এইদৰে দিগ্বিজয়ৰ লগতে ইণ্ডো গ্ৰীকসকলে সামাজিক সমন্বয় আৰু সাংস্কৃতিক অৱদানৰ যোগেদি ভাৰতবৰ্ষৰ মাটিক আপোন কৰি ভাৰতীয় হৈ পৰিছিল। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ প্ৰথম ভাগত পল্লৱসকলে ভাৰতবৰ্ষ আৰু ইয়াৰ উত্তৰ পশ্চিম অঞ্চলত আধিপত্য বিস্তাৰৰ চেষ্টা চলাইছিল। ৰাজনৈতিক পৰিৱৰ্তনৰ উপৰি ভাৰতীয় সংস্কৃতিৰ বিকাশ আৰু বিস্তৃতিত শক পল্লৱ যুগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। কুষাণসকল। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ মধ্য এছিয়াৰ পৰা কুজল কথফাইচিছ নামৰ এজন লোকৰ অধীনত অহা ইউচি নামৰ জাতি এটাই শক পল্লৱসকলক পৰাভূত কৰি উত্তৰ পশ্চিম ভাৰতত আধিপত্য বিস্তাৰ কৰে। এওঁলোকক পাছলৈ কুষাণ আৰু কুষাণ বুলি জনা যায়। কি বুলি? কুষাণ বা কুষাণ বুলি জনা যায়। তোমালোকে কাষৰ মূৰবিহীন মূৰ্তিটো দেখিছানে? ইয়াত ছবি এটা দিয়ে দিছে। কৈছে এইটো কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কনিষ্কৰ বুলি ধাৰণা কৰা হয়। কাৰ বুলি? কনিষ্কৰ বুলি ধাৰণা কৰা হয়। সম্ভৱতঃ ৭৮ খ্ৰীষ্টাব্দত তেওঁ সিংহাসনত উঠিছিল আৰু তেতিয়াৰ পৰাই শকাব্দ নামৰ এটা নতুন চন গণনাৰ কথা প্ৰচলন হৈছিল। কাৰ? মানে সেই কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কনিষ্কৰ সময়ৰ পৰা। ৰাজ্য বিজেতা হোৱাৰ লগতে সাহিত্য সংস্কৃতিলৈ তেওঁৰ অৱদান আছিল চকুত লগা। পুৰুষপুৰ বৰ্তমান পাকিস্তানৰ পেছোৱাৰ তেওঁৰ ৰাজ্যৰ ৰাজধানী আছিল। অশ্বঘোষ, নাগাৰ্জুন, বসুমিত্ৰ আৰু চৰক নামৰ বিদগ্ধ পণ্ডিতসকলে কনিষ্ক ৰাজসভা অলংকৃত কৰিছিল। এই যুগৰ চৰক সংহিতা চিকিৎসা বিজ্ঞান এখন উল্লেখযোগ্য পুথি। ঠিক আছে, চৰক সংহিতা। চৰক সংহিতা হৈছে কি? চিকিৎসা বিজ্ঞানৰ এক উল্লেখযোগ্য পুথি। তাৰপিছত কি কৈছে চোৱা, কৈছে এই সময়ছোৱাতে ৰচিত পতঞ্জলিৰ মহাভাষ্য কিতাপখন শব্দ, ভাষা আৰু ব্যাকৰণৰ এক মূল্যৱান গ্ৰন্থ। পতঞ্জলিৰ কি? মহাভাষ্য। মহাভাষ্য কিতাপখন কোনে ৰচনা কৰিছিল? পতঞ্জলিয়ে। ঠিক আছে, কৈছে আমি ইতিমধ্যে গান্ধাৰ শিল্পৰ বিষয়ে আলোচনা কৰি আহিছোঁ। গ্ৰীক, ৰোমান আৰু বৌদ্ধ শিল্পৰ সংমিশ্ৰণত সম্পূৰ্ণ ভাৰতীয় শৈলীত গঢ় লৈ উঠা গান্ধাৰ শিল্পই কনিষ্কৰো দৃষ্টি আকৰ্ষণ কৰিছিল। কনিষ্ক ৰাজত্ব কালত মথুৰা আৰু অমৰাৱতী শিল্পকলাই উন্নতিৰ চৰম সীমাত উপনীত হৈছিল। কনিষ্কই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু এই ধৰ্মৰ বহুল প্ৰসাৰৰ বাবে
ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁৰ দিনতেই বৌদ্ধ ধৰ্ম হীনযান আৰু মহাযান নামৰ দুটা ভাগত বিভক্ত হয়। বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলেও কনিষ্ক অন্যান্য ধৰ্মৰ প্ৰতিও শ্ৰদ্ধাশীল আছিল। অৰ্থনৈতিক ক্ষেত্ৰতো কুষাণ যুগ পাছ পৰি থকা নাছিল। আন্তঃ-বাণিজ্য আৰু বহিঃ-বাণিজ্য উভয় ক্ষেত্ৰতে কনিষ্ক যুগে উন্নতি উচ্চ শিখৰ পাইছিল। ভাৰতীয় মছলা, জলকীয়া, চন্দন, কাঠ, হাতীদাঁত, হীৰা আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল। ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল। আন্তৰ্জাতিক বাণিজ্যৰ লেনদেনৰ বৃদ্ধি কৰিবৰ বাবে কনিষ্কই হিন্দু অঞ্চলত উচ্চ পৰ্যায়ৰ ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল। এইদৰে ভোজ্য-বীৰ্য শিল্পকলা সংস্কৃতিলৈ অৱদান আৰু প্ৰজাবৎসল স্বভাৱৰ বাবে বহু দিনলৈকে সেইকালৰ ভাৰতবাসীৰ মনত কুষাণসকলৰ স্মৃতি সতেজ হৈ আছিল। নেক্সট, মৌৰ্য যুগৰ পৰৱৰ্তী কালৰ জীৱন ধাৰণ প্ৰণালী। মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত ৰাজনীতিক ক্ষেত্ৰত পৰিৱৰ্তন হোৱাৰ দৰেই সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীতো বহুতো পৰিৱৰ্তন আহিছিল। তাৰ ভিতৰত কৃষি কৰ্মৰ প্ৰসাৰ, নতুন নগৰ গঠন, শিল্প উৎপাদন আৰু বেহা-বেপাৰ আদি ব্যাপক পৰিৱৰ্তনেই উল্লেখনীয়। সমৃদ্ধশালী গাঁওবোৰেই অৰ্থনীতি আৰু কলা সংস্কৃতিৰ মূল ভেটি। গাঁওবোৰৰ অবিহনে ৰজা আৰু ৰাজ্যবোৰৰ অস্তিত্ব নাথাকিলেহেঁতেন। গাঁৱৰ সাধাৰণ প্ৰজাসকলে সেই কৃষি কৰ্মৰ লগত জড়িত হৈ থাকে। কৃষি কৰ্মৰ বাবে আকৌ বিভিন্ন সঁজুলিৰ প্ৰয়োজন। কাষৰ চিত্ৰখন চাই সেই সময়ত কি কি সঁজুলিৰ ব্যৱহাৰ হৈছিল অনুমান কৰিব পাৰিবা হওক। এই সঁজুলিসমূহ দি আগত কৃষি কাম কৰা হৈছিল। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, সেইখিনি তোমালোকে নিজে পঢ়ি ল'বা। এইখিনি অলপ পঢ়াই দিওঁ চোৱা। কৈছে বংশানুক্ৰমে হোৱা গাঁৱৰ মুখিয়াল নিজ নিজ কৃষিভূমি থকা সৰু সৰু স্বাধীন কৃষক আৰু ভূমিহীন শ্ৰমিক। ইয়াৰে গাঁৱৰ মুখিয়ালগৰাকী শক্তিশালী জমিদাৰ আছিল। তেওঁ কেতিয়াবা বিচাৰক আৰু শান্তি ৰক্ষকৰ ভূমিকা পালন কৰিছিল। গাঁৱৰ ৰাজহ আদায়ৰ দায়িত্ব তেওঁই লাভ কৰিছিল। প্ৰায়বোৰ গাঁৱতেই কুমাৰ, মৃৎশিল্পী, কমাৰ, লোহাৰ, বাৰৈ কাঠমিস্ত্ৰী, শিপিনী আদি বৃত্তিজীৱী লোকে বাস কৰিছিল। তোমালোকে জাতকৰ নাম শুনিছানে? জাতকৰ গল্পবোৰ সেই যুগৰ সৰ্বসাধাৰণ লোকৰ মাজত প্ৰচলন আছিল। পাছলৈ বৌদ্ধ ভিক্ষুকসকলে এইবোৰ লিখি সংৰক্ষণ কৰে। জাতক কি? জাতক হ'ল গৌতম বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী। ইয়াক পালি ভাষাত ৰচনা কৰা হৈছিল। জাতকসমূহ প্ৰথমে মৌখিকভাৱে প্ৰচলিত আছিল। ভূপালৰ আটাইতকৈ প্ৰসিদ্ধ স্থাপত্য ভাস্কৰ্যবোৰ সাঁচীৰ কানাখেৰা নামৰ এখন ক্ষুদ্ৰ গাঁৱত অৱস্থিত। নেক্সট কি কৈছে, সেই সময়ৰ নগৰীয়া জীৱন প্ৰণালীৰ বিষয়ে জানিবলৈ হ'লে পৰিব্ৰাজক নাবিকসকলৰ লিখনি আৰু খনিকসকলৰ ভাস্কৰ্যসমূহৰ সহায় ল'ব পাৰি। নগৰ, গাঁও আৰু অৰণ্যত বাস কৰা সকলো শ্ৰেণীৰ লোকৰ জীৱনশৈলী খনিকৰসকলে তেওঁলোকৰ ভাস্কৰ্যত ফুটাই তুলিছিল। সেইবোৰ স্তূপ, মন্দিৰ আদি তোৰণ, স্তম্ভ, ৰেলিং আদি সুসজ্জিত কৰিবলৈ ব্যৱহাৰ কৰিছিল। সেই সময়ৰ নগৰবোৰ প্ৰায় ভাগ ২৫০০ বছৰ আগতে উত্থান হোৱা জনপদবিলাকৰ ৰাজধানী আছিল। ইয়াৰে কিছুমান নগৰ প্ৰাচীৰেৰে আৱৰা আছিল। তোমালোকে ইতিমধ্যে মথুৰা নগৰৰ বিষয়ে শুনিছা। এই নগৰখনো প্ৰাচীৰেৰে আৱৰা আছিল। উত্তৰ-পশ্চিমৰ পৰা পূবলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ যোৱা দুটা প্ৰধান পথৰ মাজত ই অৱস্থিত আছিল। মথুৰা কুষাণসকলৰ ৰাজধানী হোৱাৰ উপৰিও কুষাণসকলৰ ৰাজধানী কি পালা তেনেহ'লে? মথুৰা। ঠিক আছে। বৌদ্ধ আৰু জৈন ধৰ্মৰ কেন্দ্ৰস্থল আছিল। মথুৰা শিল্পকলা বুলি জনাজাত এক উৎকৃষ্ট ভাস্কৰ্যৰো ইয়াতে বিকাশ হৈছিল। ওচৰ-পাজৰৰ কৃষক আৰু পশুপালকসকলে নগৰ মানুহৰ বাবে খাদ্যৰ যোগান ধৰিছিল। উত্তৰ ভাৰতীয় কলা মৃৎপাত্ৰ সেই সময়ৰ শিল্পকলাৰ এক উৎকৃষ্ট নিদৰ্শন। বস্ত্ৰশিল্পৰ কেন্দ্ৰস্থল আছিল উত্তৰৰ বাৰাণসী আৰু দক্ষিণৰ মাদুৰাই। পুৰুষ-মহিলা উভয়েই এইবোৰৰ কেন্দ্ৰত কাম কৰিছিল। বহুতো বণিক আৰু শিল্পীকৰ্মীয়ে শ্ৰেণী নামৰ সংঘ প্ৰতিষ্ঠা কৰিছিল। এই সংঘবোৰে সততে বেংকৰ ভূমিকা পালন কৰিছিল। ঠিক আছে, বুজি পাইছা? এই মনত ৰাখিবলগীয়া কথাখিনি তোমালোকে খুব ধুনীয়াকৈ পঢ়ি ল'বা আৰু এইখিনিও তোমালোকে বাকীখিনি নিজে অলপ ৰিডিং দি ল'বা। মই যিখিনি আছিলে এইখিনি পঢ়াই দিলোঁ হা। এইখিনি
তোমালোকে নিজে অলপ পঢ়ি ল'বা, পাঠটো আকৌ এবাৰ ৰিভাইজ দি ল'বা আৰু অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন এনচাৰ আছে এই অনুশীলনীৰ গোটেইখিনি কুৱেশ্যন এনচাৰ মই তোমালোকক দি দিছোঁ। তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত কুৱেশ্যন এনচাৰখিনি লিখি ল'বা আৰু এই পাঠটো তোমালোকৰ প্ৰথম ইউনিট টেষ্টত আহিব, সেইকাৰণে খুব ধুনীয়াকৈ কুৱেশ্যন এনচাৰখিনি পঢ়িবা আৰু মই পঢ়াই যোৱাৰ লগে লগে যেনেকৈ মাজৰ যিবিলাক ভিতৰুৱা কুৱেশ্যনো হ'ব পাৰে কৈ গৈছোঁ সেইসমূহ অলপ মন কৰি তোমালোকে চাবা, ঠিক আছে। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা আৰু যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই প্লে'লিষ্টত গৈ চাই ল'বা দেই। থেংক ইউ সকলোকে।